আসসালামু আলাইকুম ভিউৱাৰ্ছ নমস্কাৰ আপোনালোকলৈ স্বাগতম মোৰ NB ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই ঘৰতে মোৰ কাৰ্পেট ধুবৰ কাৰণে মই ৰেডি কৰিছোঁ। চাৰ্ফ দিছোঁ আৰু মই উইপাৰে মই কাৰ্পেট ধুবলৈ চেষ্টা কৰিছোঁ। দেখিছে আপোনালোকে মোৰ কাৰ্পেটখন খুব লেতেৰা হৈ গৈছিল, সেয়েহে ভাবিলোঁ খুব সুন্দৰ আজি ৰ'দ দিছে, সেয়েহে মই ভাবিলোঁ যে কাৰ্পেটখন ঘৰতে ধোৱাৰ ব্যৱস্থা কৰোঁ, কাৰণ কিছুমান কাম নিজেও কৰি ভাল লাগে আৰু মই খুবেই ভাল পাওঁ এনেদৰে নিজৰ কাম নিজে কৰি কেনে। আৰু মই ভাবিলোঁ আজি কাৰ্পেটটো ক্লিন কৰিম বুলি। মোৰ লগত মোৰ সতীৰ্থ আছে। মই মটৰৰ সহযোগীত মই কাৰ্পেট ধুবলৈ চেষ্টা কৰিছোঁ। ধুনীয়াকৈ আমি দুয়ো মিলি এনেদৰে কাৰ্পেট ধোৱাত খুব সুবিধা হৈছে পাইপৰ দ্বাৰা। এতিয়া মই চাৰ্ফ ছিটাই উইপাৰেৰে ক্লিন কৰি ল'লোঁ আৰু এতিয়া মোৰ অলৰেডি মই ক্লিন হৈয়ে গৈছে। এতিয়া মই পাইপেৰে মই এতিয়া চাৰ্ফবিলাক ক্লিয়াৰ কৰি আছোঁ, ধুই আছোঁ। এতিয়া মোৰ খুব সুন্দৰকৈ মই দাগবিলাক মই উইপাৰৰ সহায়ত এৰাই লৈছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ এই ভিডিঅ'টো মই কেনেদৰে কাৰ্পেটখন ক্লিন কৰিলোঁ। আৰু মোৰ কৰ্মচাৰী আৰু আমি দুয়োজনে মিলি এনেদৰে খুব সুন্দৰকৈ দাগবোৰ আঁতৰাই দিলোঁ। এতিয়া খুব সুন্দৰ ক্লিন হৈছে। আমি এতিয়া কাৰ্পেটখন ভাছ কৰিলোঁ আৰু ভাছ কৰি কেনে কিছু সময় মই গেটৰ লগত মোৰ কাৰ্পেটটো অলপ খাৰা কৰি দিম। অলৰেডি মোৰ হোৱাৰ পিছত কাৰ্পেটখন ধোৱা ভাৰী হৈ যায়। মোৰ কাৰ্পেটখন সোনকালে মেলিব অসুবিধা হয়। এতিয়া মই কিছু সময় মোৰ গেটৰ লগত মই এনেদৰে কিছু সময় খাৰা কৰি দিম। মই লাহে লাহে পানীটো নিগৰিব, কিছু সময় তাৰপিছত খাৰা কৰি দিলোঁ আৰু উঠাই কেনে কিছু সময়ৰ পিছত পানীবোৰ যেতিয়া এদিন সুন্দৰকৈ যাব, ৰ'দ দিলে কাৰ্পেটখন খুব ধুনীয়াকৈ শুকাই যাব। কিন্তু ৰ'দ যদি সেমেকা হয় তেতিয়াহ'লে কাৰ্পেটখন শুকোৱাত দুদিনমান লাগি যায়। আজি মোৰ খুব ধুনীয়া ৰ'দ দিছিলে, সেয়েহে মোৰ কাৰ্পেটখন সোনকালে শুকাই গ'ল, এদিনতে শুকাই গ'ল আৰু মই এনেদৰে ৰুমত পাৰিবলৈ সক্ষম হ'লোঁ। আজি একেদিনাই মই শুকাই গ'ল, কাৰণ